নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। পুনৰ অংগনবাড়ী কৰ্মীসকলৰ উত্তাল প্ৰতিবাদ। অংগনবাড়ী কৰ্মীৰ ন্যূনতম দৰমহা 26,000 টকালৈ বৃদ্ধি কৰা, অৱসৰৰ বয়স 65 বছৰলৈ বৃদ্ধি কৰা, ন্যূনতম 10,000 টকা পেঞ্চন দিয়াকে ধৰি অৰ্ধ ডজনৰো অধিক বাকী থকা দাবীৰ সন্দৰ্ভত শুক্ৰবাৰৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়কাৰী সন্থাই কালেক্টৰৰ অফিচৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে আৰু কালেক্টৰৰ কাৰ্যালয়ত উপস্থিত হৈ ঘেৰাও আৰু বিক্ষোভ কৰে। শ্ৰমিক সংগঠনৰ দেশজোৰা আন্দোলনৰ অধীনত আয়োজিত এই ধৰ্মঘট জিলা সভাপতি, সম্পাদক আদিৰ নেতৃত্বত শ্ৰমিকসকলে স্মাৰক পত্ৰ প্ৰদান কৰে। মিনি অংগনবাড়ী শ্ৰমিকৰ বাকী থকা সন্মানীয় ধন প্ৰদান, মিনি শ্ৰমিকক সম্পূৰ্ণ মৰ্যাদা দিয়া আৰু 10 বছৰৰ সেৱাৰ পিছত অংগনবাড়ী সহায়কক পদোন্নতি দিয়া, ন্যূনতম দৰমহা 26,000 টকা আৰু সকলো কৰ্মচাৰীক মাহিলী 10,000 টকা পেঞ্চন দিয়া আদি দাবীসমূহ উত্থাপন কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে। আমার দাবি মানি লবই লাগিব। আমি ইমান পরিশ্রম করো, ইমান কষ্ট করো, কিয় আমার দাবি মানি নলয় সরকারে? আমাক কিয় ইমান হেরাস দি আছে সরকারে? আমার দাবি কিয় মানি নলয়? আমাক ইমান কামত লগাব পারে, কিয় আমার কামটো মজা লাগে? আমার কিয় দরমাহ নিদিয়ে? কিয় নিদিয়ে? এইটাই আমার দাবি, আর একো দাবি নাই। আমি কামত নকৰো, আমি কামত অবহেলা নকৰো। আমি গোটেই দিন আমি কাম কৰি থাকো। আমার তো ল'ৰা ছোৱালী আছে, আমার তো পেট আছে। আমি পেট সংসার পেট বান্ধি নথৈ তো আমি এইবিলাক নকৰো নহয়। কিয় চৰকাৰে অজন্তা নেওয়াকে এজন মাইকী হয়, কিয় মাইকীৰ নুবুজে? মাইকীৰ কথা নুবুজে, হ্যাঁ, দুখ বেদনা নুবুজে। সি মাইকী নহয় নেকি? এইটাই আমার একো কথা নাই। আমার দৰমহা বঢ়াবই লাগিব, নহলে মই চাকৰি বাদ দিম, নহলে মই বাগৰি পৰিম। আমি কৰিয়েই থাকিম, আন্দোলন কৰিয়েই থাকিম, নহলে আমি চাকৰিটো বাদ দিম। এইটাই আমার দাবি, আমার একো দাবি নাই। আমাক কিমান কষ্ট দি আছে। আমি পলিঅ' ডিউটি কৰি আছোঁ, আমি হোম ভিজিট কৰি আছোঁ, আমি মোবাইল ভেৰিফিকেশ্যন কৰি আছোঁ, আমি ৱেট ওজন কৰি আছোঁ, আমি আয়ুষ্মান কাৰ্ড কৰি আছোঁ, বিভিন্ন মানে এভৰিথিং কামত ৱাৰ্কাৰবিলাকক খাটাই আছে। আমি এইটো বেয়া নাপাওঁ। কাম কৰিলে মজুৰি দিবই লাগিব। এইটো চৰকাৰে কিয় নুবুজে? কোনে এজন ভাল মানুহ তো এজন হাজিৰা খাটিলেও তো কাম কৰিলে মজুৰি দিবই লাগিব। কিয় মোক মজুৰি নিদিয়ে? চৰকাৰে মোক কি ভাবিছে? মোক মানুহ ভাবিছে না কি ভাবিছে? চৰকাৰে মোক কি ভাবিছে? মানিবই লাগিব। মোৰ দাবী মানিবই, নহ'লে মই মৰি যাম।